দেৰগাঁৱৰ বৰটিকাত শোকাবহ ঘটনা জেচিবিয়ে খন্দা দগাঁতত সোমাই অকাল মৃত্যু খাবতিলে এজন ব্যক্তিয়ে মৃত ব্যক্তিজনৰ নাম উপেন্দ্ৰ মুণ্ডা ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হেৰুৱাই শোকস্তব্ধ কণমানি দুই কন্যা আৰু পত্নী কালি কিমান সময় হৈছিলে ঘটনাটো আবেলি কি হৈছিলে পানী পৰিলে এই গাঁত খান্দি থোৱা আছিলে তাত সোমাই গ'ল ওলাব নোৱাৰিলে আপোনাৰ কেনে খবৰ পালে মানে ক'লে লগত এটা গৈছিলে তাৰপৰা ইয়ে আহি ইয়াত চিঞৰি চিঞৰি গোটেই চবকে মাতিলে মই ঘৰত নাছিলোঁ কামলৈ গৈছিলোঁ তাৰপৰা আমি তাৰপৰা দৌৰিছোঁ মানুহ ওলাব নোৱাৰিলে আৰু ওলাব মানে ইয়াৰ পৰা মানুহ গৈ তাৰ জীয়েও গ'লে মানুহ তাতে গাঁতত সোমাই গ'ল আৰু গাঁতত সোমাই গ'ল এতিয়া আপোনাৰ ঘৰততো উপাৰ্জনৰ মানুহ আছিলে অকল বন বিভাগৰ কাণ্ড জ্ঞানহীনতাৰ সুযোগ লৈ দেৰগাঁৱত এতিয়া চলিছে অবাধ ভূমিখনন এই ভূমিখননৰ পৰিণতিতেই প্ৰাণ হেৰুৱালে উপেন্দ্ৰ মুণ্ডাই শনিবাৰে বিয়লি পিছলি গাঁতত সোমাই পৰিছিল উপেন্দ্ৰ মুণ্ডা প্ৰাণ ৰক্ষাৰ বাবে চিঞৰত বৃহৎ গাঁতটোৰ পৰা ওলাব নোৱাৰি কৰুণ মৃত্যু ঘটিল উপেন্দ্ৰৰ দেৰগাঁও বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক আমাৰ ইয়াত বৰ দুখৰ বিষয় কাহিনী মানে এনেকুৱা হৈছে আমাৰ দেৰগাঁও এই অঞ্চলটোত তাৰমানে যিখিনি নেকি খেতি কৰা যিখিনি আছিলে মাটি সেই মাটিখিনিত অবৈধভাৱে জেচিবি ডাম্পাৰ লগাই খণ্ডনৰ সৃষ্টি কৰিছে গতিকে আজি মানে যিটো ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইজনৰ ঘৰৰ পৰিয়ালৰ মানে ছোৱালী সৰু ছোৱালী এজনী আৰু এজনী 14 বছৰ ছোৱালীক এৰি থৈ যাবলগীয়া হৈছে ইয়াত মানে এনেকুৱাকৈ মাটি খণ্ডন কৰিছে সেই সময়টোত যদি আমি 2-3 মান ওলাই আহি কৈছিলোঁ তেতিয়া আমাক কৈছিলে তেখেতসকলে সেই মাটি খণ্ডনকাৰী যিসকল দালাল সেই দালালসকলে কৈছিলে যে আমি ম্যাদী মাটিহে খান্দিছোঁ তাত তহঁতৰ কি ক'বলগীয়া আছে ঠিক তেনেধৰণে মানে কিছুমান মানে কথা কৈছিলে আমাক গতিকে ইয়াত মানে কি যিবিলাক পুখুৰী খান্দিছে পুখুৰী বুলি এতিয়া মানে ক'ব নোৱাৰি মানে এনেকুৱাকৈ খান্দিছে এইটো মানে মানুহৰ এটা মানে কি জীৱনৰ লগত যুদ্ধ কৰা নিচিনাকৈ একোটা মানে ফিচাৰী খান্দিছে ফিচাৰী খনা কোনো নিৰাপত্তা নাই য'তে মন গৈছে ত'তে খান্দিছে এতিয়া এই গাঁতটোত যিটো ল'ৰা কালি আমাৰ মৃত্যু সাৱটি লৈছে আমাৰ উপেন্দ্ৰ মুণ্ডা বৰটিকা নিৰ্বাসী তেখেত কালি মৃত্যুক আঁকোৱালি লৈছে এইটো ফিচাৰী যিটো খান্দিছে এইটো 15-20 ফুটতকৈ মানে বেছি হ'ব অধিক হ'লেও কম নহয় গতিকে আমি এইটোকে কওঁ যে আমাৰ যিসকল আৰক্ষী আছে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ চকু মানে নপৰে নেকি নাজানো বাৰু আমাৰ বৰটিকা অঞ্চলত কিন্তু আজিলৈকে আমি এনেকুৱা মাটি খণ্ডন কৰা বন্ধ কৰিবলৈ কোনো দিন আজিলৈকে আমি দেখাই নাই তাৰমানে আৰু অকল ইয়াতে নহয় এই আশে পাশে আপোনালোকে যদি ইচ্ছা কৰে চাব পাৰিব আশে পাশে গোটেই মানে খণ্ডন কৰি মানে এক শ্ৰেণী দালালে আহিছে কিবা এটা
ধন টকা পইচা লোভত আহি পেলাই প্ৰলোভন দেখুৱাই পেলাই মানুহখিনিক আৰু মানে খণ্ডন কৰিছে মাটিক তেনেকৈ যদি খণ্ডন কৰি গৈ থাকে তেতিয়া এই জেগাটো যি হিচাপে খণ্ডন কৰিলে এই হিচাপে এতিয়া মানুহ পৰি যোৱাটোতো উঠিব পৰা নাই সোমালে উঠিব পৰা নাই এইটো হ'ল আপোনালোকে জানে যে দেৰগাঁও অঞ্চলত এইটো এটা বৰ ডাঙৰ এটা বৰটিকা নামৰ মানে পথাৰ টুকুৰা আছে ইয়াত মানে গৰু ছাগলীৰ পৰা ধৰি তেনেকৈ ৰখীয়াবিলাকো আহে তেখেতসকলে যদি গৰু চৰাই থাকোঁতে গৰু এজনী পৰি গ'লেতো মানুহে উঠিব পৰা নাই গৰু এজনী উঠিব কেনেকৈ আৰু গৰুজনীক উঠাবলৈ যদি অঞ্চলত মানে ইয়াত কি আমাৰ মিছামাৰা মৌজাটোত যথেষ্ট মানে মাটি মানে JCB ডাম্পাৰ খান্দি থকা যথেষ্ট মানে আছে এইটো মানে ফৰেষ্ট বিভাগৰ কমিশ্যনে খাই মানে আমাৰ এইবিলাক চব ধ্বংস কৰিছে আমাৰ এই মিছামাৰা মৌজাটো অকল মানে বটিকা বুলি নকওঁ মিছামাৰা মৌজাটোতে প্ৰায় হৈছে এইটো গাঁৱে ভূঞে গোটেইখনত মানে অকল বোলে বাগানীয়া অঞ্চলতো হৈছে বুলি কথা নহয় গাঁৱৰ অঞ্চলতো হ'ব লৈছে এইটো দিশটো গতিকে এইটো মানে সোনকালে ফৰেষ্ট বিভাগক চৰকাৰে আমাৰ হিমন্ত ছাৰে এইটো ব্যৱস্থা ভাল এটা কটকটীয়া ব্যৱস্থা লয় ফৰেষ্টৰ ওপৰত ইয়াত যে মাটি যে খান্দি থাকে যেতিয়া যে মাটি খান্দি আহে নাই তেওঁলোক চাবলৈ বন্ধ তেখেতসকলে একেবাৰে নাহে চলি থাকে দপাই থাকে আমাৰ মানে এইবিলাক দালাল সোপাই গতিকে এইটো মানে সম্পূৰ্ণ মানে আমাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে এইটো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ নিজৰ দ্বাৰাই গতিকে এইটো ভাল এটা ব্যৱস্থা কৰে আৰু আমাৰ যিটো আমাৰ কালি আমাৰ ল'ৰা এটা আমাৰ ইয়াত মৃত্যুমুখী হৈ গৈছে তেখেতৰ ওপৰত কিবা এটা ক্ষতিপূৰণ দিয়ে বুলি আশা ৰাখিছোঁ আমাৰ হিমন্ত ছাৰৰ ওপৰত মানে তেনে ল'ৰা ছোৱালীজনী সৰু আৰু এটা ছোৱালী এতিয়া 9ত পঢ়ি আছে এইটো মানে শিক্ষাৰ দিশটো এতিয়া আমাৰ তেখেতৰ কিবা মানে বৰবাদ হৈ যাব গতিকে আমাৰ ছাৰে যথেষ্ট ভয়গ্ৰস্তটো উদ্ধাৰ কৰে যেন মানে একমাত্ৰ ইনফৰ্ম কৰা আমাৰ ল'ৰাটোৱে আছিলে মানে একদম দুখনীয়া কথা ক'বলৈকে মানে বেয়া লাগিছে নকলেও নহয় এতিয়া গতিকে ইয়াৰ ভাল ব্যৱস্থা এটা লয় বুলি আমি আমাৰ মুখ্যমন্ত্ৰী ছাৰক মানে আমি অনুৰোধ জনাইছোঁ দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।